শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাথা এটা দিন। শুক্ৰবাৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ ভোগপুৰত। ৰাজ্যৰ আন ঠাইৰ সমান্তৰালকৈ বজালীৰ ভোগপুৰতো 5 দিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। এই ৰাস মহোৎসৱ সম্পৰ্কে মই কিছু কথা জানিব বিচাৰিম। কিদৰে ইয়াত প্ৰস্তুতি চলাইছে, কি কাৰ্যসূচী থাকিব, সেই বিষয়ে জানিবলৈ মই আগবাঢ়িছোঁ ৰাস মহোৎসৱ সমিতিৰ এগৰাকী মুখ্য বিষয়াৰ সৈতে। তেওঁৰ পৰা জানিব বিচাৰিম কি কয় তেওঁ আচলতে আৰু কিদৰে প্ৰস্তুতি চলোৱা হৈছে। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ যিখিনি ৰাস মহোৎসৱৰ কাৰ্যসূচী এইখিনি প্ৰচাৰ কৰাৰ সুবিধা দিয়াৰ কাৰণে। কথা হ'ল কি, আমাৰ এইখন ৰাস অতি পুৰণি, 57 বছৰ এইবাৰ ভৰি দিছে। 57 বছৰ চলি আছে। গতিকে যিসকল মহান মনীষীয়ে এই ৰাস প্ৰতিষ্ঠা কৰিছিল তেখেতসকলক আজিৰ এই দিনত স্মৰণ কৰিছোঁ আৰু যিসকল বৰ্তমানো জীৱিত হৈ আছে তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কথা হ'ল কি, আমি অত্যন্ত আৰ্থিকভাৱে পিছপৰা এটা অঞ্চল আৰু ইয়াত সীমিত সংখ্যক মানুহ। এখন গাঁও ভোগপুৰ, ইয়াত 124 ঘৰ মানুহ আছে। আমি 124 ঘৰ মানুহৰ চাদা দান বৰঙণিৰে এই ৰাসখন কৰিব লগা হয়। আজি এই ব্যয়বহুলতাৰ যিটো দিন, সামগ্ৰীৰ যিটো দাম, আমাৰ কাৰণে এই অনুষ্ঠানটো পৰিচালনা কৰা অলপ অসুবিধাৰ সৃষ্টি হৈছে। তথাপি আমি আমাৰ এই যিটো স্বাভিমান, যিটো সন্মান, যিটো গৌৰৱ, সেইটো আমি ম্লান পৰিব দিয়া নাই বা ভৱিষ্যতেও নিদিওঁ বুলি এটা আমাৰ সংকল্প আছে। আমি এইবাৰো 5 দিনীয়া কাৰ্যসূচীৰে আমাৰ ৰাস মহোৎসৱ উদযাপন কৰিবলৈ লৈছোঁ। আৰু এই 5 দিনীয়া কাৰ্যসূচীৰ ভিতৰত আমাৰ প্ৰথম দিনৰ কাৰ্যসূচীত আছে আমাৰ ময়ূৰপঙ্খী নাট্য দল, কেন্দুগুৰি পাঠশালা, তেখেতসকলে নাট্যাভিনয় ইয়াত কৰিব। তাৰোপৰি আমি অসমৰ ভাষা সংস্কৃতিৰ ক্ষেত্ৰত বা অসম নিৰ্মাণৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা প্ৰয়াত বিশিষ্ট বৰেণ্য ব্যক্তি কিছু আমি মাল্যাৰ্পণৰ বন্তি প্ৰজ্বলন কৰিম। দ্বিতীয় দিনাও আমাৰ ঠিক চিপাঝাৰৰ ৰাজশ্ৰী চহৰীয়া নাগৰানাম পৰিৱেশন কৰা হ'ব। তৃতীয় দিনাখন আমি নৃত্য প্ৰতিযোগিতা। চতুৰ্থ দিনাখন আমাৰ আছে নিমন্ত্ৰিত নৃত্য দলৰ নৃত্য প্ৰদৰ্শন। আৰু পঞ্চম দিনা আমি ব্যতিক্ৰমী এইবাৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। নাজানো আমি কিমান সফল হ'ম। নিশ্চয় আমাৰ বিষ্ণু মন্দিৰৰ আশীৰ্বাদত, ৰাইজৰ সহযোগত আমি কৃতকাৰ্যতা লাভ কৰিম। সুদূৰ কলকাতাৰ পৰা আমি নিমন্ত্ৰণ কৰিছোঁ এগৰাকী শিল্পী মৰ্মিতা মিত্ৰ, যিয়ে বৰ্তমান অসমত এক খলকনিৰ সৃষ্টি কৰি আছে। আৰু মৰ্মিতা মিত্ৰৰ লগতে গুৱাহাটীৰ আমাৰ তপন ত্ৰিদীপ আহিব। তেখেতসকলে সংগীতানুষ্ঠান পৰিৱেশন কৰিব। আৰু ইয়াত আমাৰ বিশেষকৈ বিধায়ক মহোদয়, আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, তেখেতসকলে আমাক সহায় সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে আৰু খা খবৰো লৈ আছে। ঠিক তেনেধৰণে আমাৰ বহুত বৰেণ্য ব্যক্তিক আমি সম্বৰ্ধনাও জনাম ইয়াত সংগতি ৰাখি ৰাসৰ লগতে। তেনেকুৱা ধৰণে নিমন্ত্ৰণ কৰা হৈছে। গতিকে আমি আশা ৰাখিছোঁ আমি ৰাইজে নিজৰ অনুষ্ঠান বুলি আঁকোৱালি ল'ব আৰু নিশ্চয় সুকলমে পৰিচালিত হ'ব বুলি আমি আশা কৰিব পাৰোঁ। আৰু আপোনালোককো আমি এই অনুষ্ঠানলৈ আপোনালোকৰ জৰিয়তেই আপোনালোকক আমি নিমন্ত্ৰণ জনালোঁ। নিশ্চয় আপোনালোকে আহিব। এইখিনিয়ে। নিশ্চয়কৈ ভোগপুৰৰ দৰে এখন পিছপৰা গ্ৰামাঞ্চলৰ ঠাইত এনেকৈ 57 বছৰ গৰকা এখন ৰাস মহোৎসৱ ইয়াত অনুষ্ঠিত হৈ আছে। এওঁলোকৰ সমন্বয়তাৰ এক প্ৰতিচ্ছবি ফুটি মই সামগ্ৰিক দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক এনি ভাৰত 24। বজালীৰ পৰা মই সঞ্জীৱ দাস, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।